তোমালোকৰ আই হোপ সকলো ভালে আছা মই ৰূপালী ভিকেপ এডভেঞ্চাৰ প্ৰাইভেট লিমিটেড ৰিচাৰ্চ পাৰ্ক আইআইটি গুৱাহাটী সো আজি আমি প্ৰথম ক্লাছ 5 ৰ চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰিম সো আজি আমাৰ চেপ্টাৰটো আছে ইন্টাৰনেট এণ্ড ৱেব এতিয়া আমি ইন্টাৰনেট বুলি ক'লে কি বুজি পাওঁ বাৰু ইন্টাৰনেট বুলি ক'লে আমি সকলো এটাই বুজি পাওঁ যে আমি মোবাইল ফোনত যি ব্যৱহাৰ কৰো ইন্টাৰনেট ব্যৱহাৰ কৰি যি বিলাক কাম কৰো তাকে আমি কি বুলি কওঁ ইন্টাৰনেট বুলি কওঁ কিন্তু ইন্টাৰনেট আসলতে কি হয় ইন্টাৰনেটত আমি কি কৰিব পাৰো ডাটা বা ইনফৰমেশন লবলে হলে আমি কি কৰো আমি যদি কিবা এটা ডাটা বা ইনফৰমেশন লবলে হও তেতিয়া হলে আমি কি কৰিব পাৰো আমাৰ যিবিলাক হোৱাটসঅ্যাপ হওক ফেসবুক হওক বা ইনষ্টাগ্ৰাম হওক আমি সেইখিনিৰ যোগেদি কি কৰিব পাৰো কাৰোবাৰ পৰা কিবা ডাটা সংগ্ৰহ কৰিব পাৰো বা কাৰোবালে আমি ডাটা প্ৰেৰণ কৰিব পাৰো তাৰ উপৰিও যদি আমাৰ কেতিয়াবা কিবা সাৰ্চ কৰি আমাৰ প্ৰয়োজনীয় চাবলগীয়া হয় তেতিয়া আমি কি কৰিব পাৰো গুগলৰ থ্ৰুৱেদিও আমি কি কৰিব পাৰো গুগল ব্যৱহাৰ কৰিও আমি আমাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আমি চাব পাৰো বা ইউটিউবৰ জৰিয়তেও আমি আমাৰ প্ৰয়োজনীয় যিখিনি আমাৰ সাৰ্চ কৰিবলগীয়া থাকে বা চাবলগীয়া থাকে সেইখিনি আমি চাব পাৰো এতিয়া আমি কি কৈছো যে যিকোনো ডাটা বা ইনফৰমেশন আমি এক্সেস কৰিবলৈ আমাক কিহৰ প্ৰয়োজন হয় বুলি কৈছো ইন্টাৰনেটৰ প্ৰয়োজন হয় এতিয়া আমাক কোৱা হৈছে যে এটা লাইন থাকে যেনেকে নেটৱৰ্কছ অফ নেটৱৰ্কছ ইজ কল্ড ইন্টাৰনেট ইয়াৰ অৰ্থ হৈছে কি নেটৱৰ্ককে আমি কি বুলি কওঁ ইন্টাৰনেট বুলি কওঁ ধৰি লোৱা এটো তোমাৰ মোবাইল এটো তোমাৰ ফ্ৰেণ্ডৰ মোবাইল এটো তোমাৰ ধৰা খুৰাৰ বা মাৰ কাৰোবাৰ মোবাইল আৰু এটো তোমাৰ ভাইটিৰ কম্পিউটাৰ সো ই কি কৰিছা তুমি জানিবা তোমাৰ ফ্ৰেণ্ডক এটা মেসেজ কৰিছা আকৌ ফ্ৰেণ্ডে তোমাৰ ভাইটিক মেসেজ কৰিছে আৰু ভাইটিয়ে তোমাৰ মাক মেসেজ কৰিছে সো এনে ধৰে যিখিনি আমি কি কৰিছো মেসেজ কৰিছো ইজনে সিজনক তো ইজনে সিজনৰ লগত আমি কি হৈ আছো এই ইন্টাৰনেটৰ যোগেদি আমি কি হৈছো কানেক্ট হৈ আছো ইজনে সিজনৰ লগত আমি কি হৈ আছো কানেক্ট হৈ আছো এই সকলো বিলাক যে এনেদৰে কানেক্ট হৈছে তাকে কি বুলি কোৱা হৈছে নেটৱৰ্কৰ লগত নেটৱৰ্কৰ কানেকশন হোৱা বুলি কোৱা হৈছে এতিয়া চাবা কম্পিউটাৰ নেটৱৰ্কৰ যেটো পৰিচয় দিয়া আছে ইয়াত আমাক কৈছে যে আমি এটা সংযোগিত পৃথিৱীত জীৱন যাপন কৰি আছো বিশ্বজুৰি তথ্য প্ৰস্তুত বিনিময় আৰু অনুসৰণ কৰা হৈছে বাস্তৱ সময়ত ই সম্ভৱ হৈছে কাৰণ প্ৰায় সকলো মানুহ বা ডিজিটেল জগতৰ সকলো তথ্য এটা বা অন্য ধৰণে পৰস্পৰৰ লগত সংযুক্ত হৈ আছে মই এতিয়া কৈ গলো যে আমি যেতিয়া ইজনে সিজনৰ লগত কানেক্ট হৈ আছো তো সেইখিনি জৰিয়তে কি কৰিছে পৰস্পৰ আনৰ লগত ইজনে সিজনৰ লগত জড়িত হৈ কিহৰ কাৰণে আছো এই নেটৱৰ্কৰ জৰিয়তে আমি এই সংযুক্ত হৈ থাকিব পাৰিছো কম্পিউটাৰ নেটৱৰ্ক হৈছে দুটা বা তাতোধিক কম্পিউটাৰৰ বাবে কম্পিউটিং ডিভাইচৰ মাজত হোৱা আন্তঃসংযোগ এনে আন্তঃসংযোগৰ জৰিয়তে কম্পিউটাৰবোৰে পৰস্পৰ তথ্য আৰু সম্পদ আদান প্ৰদান কৰিব পাৰে এটা মূল নেটৱৰ্কে এটা কোঠাত থোৱা কেইটামান কম্পিউটাৰক সংযোগ কৰিব পাৰে ইয়াত কৈছে যে এটা মূল নেটৱৰ্কে কি বুলি কৈছে যে এটা কোঠাত থোৱা কেইটামান কম্পিউটাৰকহে সংযোগ কৰি ৰাখিব পাৰে নেক্সট এতিয়া চাবা নেটৱৰ্কৰ আমাৰ কিছুমান কি আছে প্ৰকাৰ আছে বুলি কৈছে এতিয়া আমাক কি দিয়া আছে নেটৱৰ্কৰ কিছুমান প্ৰকাৰ আছে যেনেকৈ কম্পিউটাৰ নেটৱৰ্কৰ কি কৈছে বিভিন্ন ধৰণৰ কম্পিউটাৰৰ নেটৱৰ্ক বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ হ্যান্ডহেল্ড ডিভাইচ সমূহৰ নেটৱৰ্কৰ পৰা যাক আমি মোবাইল ফোন বা টেবলেট বুলিও ক'ব পাৰো সো আৰম্ভ কৰি একেটা কক্ষৰ ভিতৰত থকা ওয়াইফাই বা ব্লুটুথৰ জৰিয়তে সংযোগ অথবা বিশ্বজুৰি বিস্তৃত মিলিয়ন কম্পিউটাৰলৈকে কিছুমান
বেটাৰ যোগে সংযুক্ত আন কিছুমান এইটো বেটাৰ নহয় আচলতে এইটো হৈ গ'ল বেটাৰী যোগে সংযুক্ত আৰু আন কিছুমান তাৰ যোগে সংযুক্ত এতিয়া চাবা ভৌগোলিক ক্ষেত্ৰৰ তথ্য স্থানান্তৰৰ হাৰৰ ভিত্তিত কম্পিউটাৰ নেটৱৰ্কসমূহ প্ৰধানকৈ তলত উল্লেখ কৰা ধৰণে কি কৰা হৈছে শ্ৰেণীবদ্ধ কৰা হৈছে ভাগ কৰা হৈছে LAN হৈছে লোকেল এৰিয়া নেটৱৰ্ক MAN হৈছে মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক আৰু WAN হৈছে ৱাইড এৰিয়া নেটৱৰ্ক এতিয়া লোকেল এৰিয়া নেটৱৰ্কনো কি হয় ই কি কয় লোকেল এৰিয়া যি নেটৱৰ্ক আছে সি আমাৰ কি হয় এটা ৰুম বা এটা বিল্ডিঙৰ ভিতৰতে সি কি হৈ থাকে সীমাবদ্ধ হৈ থাকে এটা নিৰ্দিষ্ট জেগাতে সি সীমাবদ্ধ হৈ থাকে সেই ৰুমটোত বা সেই ৰুমটোৰ ভিতৰত থকা দুটা বা তাতছে অধিক কম্পিউটাৰ মাজতে সি কি হৈ থাকিব সংযুক্ত হৈ থাকিব এই ডিভাইসটো তেতিয়া তাত কি কৰিব পৰা যায় কাম কৰে LAN নেটৱৰ্কৰ প্ৰয়োজন অনুসৰি বা তোমাৰ নিজৰ ইচ্ছা অনুসৰি কি কৰিব পাৰিবা সংযোগ কৰিব পাৰিবা কিহৰ মাজত এটা বা দুটা বা তাতছে অধিক কম্পিউটাৰৰ মাজত আৰু ই কোড থাকে হয় তোমাৰ কোড থাকিব বুলি কৈছো যে সি এটা বিল্ডিং বা এটা ৰুমৰ ভিতৰতহে সি কি কৰিব সীমাবদ্ধ হৈ থাকিব নেক্সট দিছে লোকেল এৰিয়া নেটৱৰ্ক এটা লোকেল এৰিয়া নেটৱৰ্ক কি আছিলে এতিয়া মই তোমালোকক কৈ গলো চাবা এটা লোকেল এৰিয়া নেটৱৰ্ক হৈছে এনে এটা নেটৱৰ্ক যি সীমিত ভৌগোলিক ক্ষেত্ৰৰ ভিতৰত কম্পিউটাৰ মোবাইল ফোন টেবলেট প্ৰিন্টাৰ আৰু অন্যান্য কি কৰে পাৰিফেৰেল ডিভাইসসমূহ সংযোগ কৰে এতিয়া মই কলো যে এটা নিৰ্দিষ্ট জেগাৰ ভিতৰতহে সি এই কি কৰে ই সংযোগ হৈ থাকিব পাৰে এই ক্ষেত্ৰখন এটা কোঠা পৰ্যন্ত সৰু হ'ব পাৰে বুলি কৈছে মই কৈছো যে এটা কোঠা বা এটা বিল্ডিঙৰ ভিতৰতহে সি কি হ'ব পাৰে সংযুক্ত হ'ব পাৰে বা একতলা কাৰ্যালয় এমহল মানে একতলা কাৰ্যালয় বিল্ডিং প্ৰয়োগশালা বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় কেম্পাছৰ দৰে ডাঙৰ হ'ব পাৰে LANে সংযুক্ত ডিভাইসসমূহৰ মাজত ইন্টাৰনেট কেবল ফাইবাৰ অপাৰেটিক বা ৱাইফাই দৰে বেটাৰী প্ৰযুক্তি ব্যৱহাৰ কৰি দ্ৰুত আৰু কাৰ্যকৰী যোগাযোগ কৰিবলৈ কি হয় সক্ষম কৰে ই কি কৰিবলৈ সক্ষম কৰে সো এখিনি আমি গম পালো যে লোকেল এৰিয়া নেটৱৰ্ক কি হয় যে কোনোবা এটা বিল্ডিং বা কোনোবা এটা ৰুমৰ ভিতৰতহে আমি ইয়াক কি কৰিব পাৰো দুটা বা তাতছে অধিক কম্পিউটাৰৰ মাজত কৰিব পৰা যায় নেক্সট আহি গ'ল মেট্ৰপলিটন এলেকা নেটৱৰ্ক ই কি হয় বাৰু ই কি হয় ইয়াত আমাৰ কি কৰিব পাৰো ইয়াত বিল্ডিং বা ৰুমত সীমিত হৈ নাথাকে ই কি হৈ থাকে ইয়াৰ জৰিয়তে আমি দুটা অফিচৰ মাজতো কি কৰিব পাৰো সংযোগ স্থাপন কৰিব পাৰো ধৰা তোমালোকৰ স্কুলখন যিটো জেগাত আছে তাৰ পৰা আমি বেলেগ এটা অফিচলৈ যদি কানেক্ট কৰিব বিচাৰো তেতিয়া ই কি হৈ থাকিব সেই দুটা অফিচৰ মাজত ই সংযুক্ত হৈ থাকিব ইয়াত আমাক দিয়া হৈছে এখন মেট্ৰপলিটন এলেকা নেটৱৰ্ক হৈছে LANৰ এটা ডাঙৰ ৰূপ যি এটা বৃহৎ ভৌগোলিক ক্ষেত্ৰ যেনে এটা চহৰ বা গাঁও আবৃত্ত কৰে যদিও ই MBPSত ডাটা স্থানান্তৰো প্ৰদান কৰে তাৰ বেগ সাধাৰণতে LANৰ তুলনাত কম MANে 30-40 কিলোমিটাৰ পৰ্যন্ত দূৰত্ব আবৃত্ত কৰিব পাৰে উদাহৰণস্বৰূপে কি দিছে কেৱল টিভি আৰু নেটৱৰ্ক আৰু কেৱল ভিত্তিক ব্ৰডবেণ্ড ইন্টাৰনেটৰ সেৱাসমূহ প্ৰায়ে কি কৈছে একাধিক LANৰ সংযুক্ত কৰি MAN গঠন কৰা হয় যিয়ে এক মেট্ৰপলিটন এলেকাৰ ভিতৰত বিভিন্ন স্থানৰ মাজত কি কৰিব পাৰে কাৰ্যকৰী যোগাযোগ কৰিব পাৰে সো এখিলৈকে বুজি পালা মেট্ৰপলিটন এলেকাৰ নেটৱৰ্ক কি হয়
নেক্সট আহি গ'ল ৱাইড এৰিয়া নেটৱৰ্ক। ইয়াত চাবা যেনেদৰে আমি কি পাইছিলোঁ যে মেট্ৰপলিটন এলেকা নেটৱৰ্কত আমি কি পাইছিলোঁ এটা অফিচৰ পৰা আন এটা অফিচৰ লগত সংযোগ স্থাপন কৰিব পাৰি, কিন্তু ৱাইড এৰিয়া যি নেটৱৰ্ক আছে তাত আমাৰ কি বুলি কৈছে যে এখন চহৰৰ লগত কিন্তু আন এখন চহৰৰ কি হয় সংযোগ স্থাপন কৰিব পাৰি, বা এখন দেশৰ লগতো অন্য এখন দেশক সংযোগ কৰিব পাৰি। ইয়াত আমাক কি দিয়া হৈছে যে ই লেন আৰু মেন যি দুটা লগ হৈ পেলাই কি হৈছে ইয়াক বনোৱা হৈছে। কাক বনোৱা হৈছে? ৱাইড এৰিয়া নেটৱৰ্কক কি দি বনোৱা হৈছে বুলি কৈছে? লেন। আগৰ যি আমি ফাৰ্ষ্টটো পাইছিলো লেন আৰু এ মেন, দেখিছানে এই দুটা সংযোগ কৰি কাক বনোৱা হৈছে? এই ৱাইড এৰিয়া নেটৱৰ্কক বনোৱা হৈছে। ফাৰ্ষ্ট চাবা এখন ৱাইড এৰিয়া নেটৱৰ্ক হৈছে, মই এই মাত্ৰ কৈ গ'লো যে এখন ৱাইড এৰিয়া নেটৱৰ্ক হৈছে যি কম্পিউটাৰ আৰু একাধিক লেন আৰু মেন বিভিন্ন বৃহৎ ভৌগোলিক অঞ্চলক সংযোগ কৰে। যেনেকে মই এক্সাম্পল দিছিলোঁ যে চহৰ, দেশ বা মহাদেশসমূহত বিস্তৃত হৈ থাকিবও পাৰে। প্ৰায়ে ৱানৰ নিৰ্মাণ কৰা হয় বিভিন্ন লেনক তৰল বা বেটাৰ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমেৰে সংযুক্ত কৰে। নেক্সট আহি গ'ল ডাঙৰ ব্যৱসায়, শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী সংস্থাসমূহে ৱানৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বিভিন্ন শাখাক পৃথক পৃথক ঠাইত সংযোগ কৰিবলৈ। কিয়নো ইয়াক কি কৰা হৈছে, ৱান কিয় ব্যৱহাৰ কৰা হয় বুলি কৈছে যে তেওঁলোকৰ বিভিন্ন ধৰণৰ শাখাবিলাক বেলেগ বেলেগ জেগাত থাকিব পাৰে আৰু তাৰ সংযোগ কৰিবলৈ, তাক একেলগে সংযোগ কৰিবলৈ কি কৰা হৈছে, ইয়াক এই ৱাইড এৰিয়া নেটৱৰ্কক কি কৰিছে ব্যৱহাৰ কৰা হয় বুলি কৈছে। ইণ্টাৰনেট হৈছে সৰ্ববৃহৎ ৱানৰ উদাহৰণ যি বিলিয়নৰো অধিক কম্পিউটাৰ, স্মাৰ্টফোন আৰু অসংখ্য লেনক বিশ্বজুৰি সংযুক্ত কৰে। এতিয়া কি বুলি কৈছে দেখিছানে, ইণ্টাৰনেট কি বুলি কৈছে সৰ্ববৃহৎ ৱানৰ উদাহৰণ যিবিলাকে বিলিয়নৰো অধিক কম্পিউটাৰক কি কৰিব পাৰে, বিলিয়নৰ অধিক কম্পিউটাৰ হওক, স্মাৰ্টফোনক হওক, কি কৰে অসংখ্য লেনক কি কৰে বিশ্বজুৰি পৃথিৱীত ই কি কৰিছে সংযুক্ত কৰি ৰাখিছে। নেক্সট চাবা এতিয়া কি বুলি কৈছে নেটৱৰ্ক ডিভাইচ, আৰু এটা আছে নেটৱৰ্ক ডিভাইচ। আমি জানো যে দুটা কম্পিউটাৰ বা দুটা মোবাইল ফোনে ইটোৰ পৰা কি কৰে সিটোক কিবা এটা শ্বেয়াৰ কৰিবলৈ হ'লে আমি কি কৰোঁ, যি ব্যৱহাৰ কৰিছিলো তাক আমি কি বুলি কৈছিলো, নেটৱৰ্ক বুলি কৈছিলো। আমি ধৰা কিবা এটা মোবাইলৰ থ্ৰুৱেদি অন্য এজনৰ মানুহক আমি কি কৰিছো, আমাৰ কিবা গুৰুত্বপূৰ্ণ কিবা এটা চেণ্ড কৰিবলৈ হ'লে আমি কি কৰিবলগীয়া হৈছিল বুলি কৈছিলো, যে আমি নেটৱৰ্ক ব্যৱহাৰ কৰিবলগীয়া হৈছিলে। গতিকে সেই যে আমি শ্বেয়াৰিং কৰো এই তাক এনেবল কৰিবলৈ আমি কি ব্যৱহাৰ কৰিছিলো, ডিভাইচ ইউজ কৰিছিলো। বুজি পালানে? তাক আমি কি বুলি কৈছো এতিয়া, নেটৱৰ্ক ডিভাইচ। এতিয়া ই কি হয়, ইয়াক সাধাৰণতে আমি কি বুলি কওঁ, নেটৱৰ্কিং হাৰ্ডৱেৰ বুলিয়ে কওঁ। আৰু কি বুলি ইয়াত চাবা এতিয়া বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে তথ্য প্ৰেৰণ কৰিবলৈ আৰু বিভিন্ন কাৰ্যক্ষমতাৰ সৈতে নেটৱৰ্ক স্থাপন কৰিবলৈ আমি কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা ব্যৱহাৰ কৰোঁ। যেতিয়া মই এইমাত্ৰ তোমালোকক কৈ গ'লো, ইয়াত তাৰে কেইটামান আৰু এক্সাম্পল দিয়া আছে, যেনেকে মডেম হওক, হাব হওক, ছুইচ হওক, ৰিপিটাৰ হওক, ৰাউটাৰ হওক আৰু গেটৱে। এই প্ৰতিটো কি কৈছে, প্ৰতিটো ব্যৱস্থাই কম্পিউটাৰসমূহৰ মাজত কি কৰিছে, পৰস্পৰ ইটোৰ লগত সিটোক কি কৰিছে সংযোগ কৰি ৰাখিছে। এতিয়া চাবা কি কৰিছে, পৰস্পৰে যোগাযোগত সাহায্য কৰিবলৈ এটা কি কৰিছে নিৰ্দিষ্ট ভূমিকা পালন কৰিছে বুলি কৈছে। কিহে কৰিছে, এই যে মই ক'লো যে ছুইচ হওক, এই মডেম হওক, হাব হওক, এইবিলাকে এই ইটোৱে কম্পিউটাৰসমূহৰ মাজত এই যোগাযোগটো সাহায্য কৰিবলৈ এটা মানে নিৰ্দিষ্ট এটা ভূমিকা পালন কৰি আহিছে। এই প্ৰতিটো ব্যৱস্থা কেনেকে নেটৱৰ্কত কাম কৰে সেয়া বুজিবলৈ আমি কি কৰিব লাগে, ইয়াক বিস্তৃতভাৱে কিন্তু পৰীক্ষা কৰিব লাগিব।
তাৰ পিছতে চাবা ওকে নেক্সট আছে আমাৰ কি মডেম ইয়াক কি বুলি কোৱা হয় মডেম হৈছে এটা মানে হাৰ্ডৱেৰ কি হৈছে ডিভাইস বুলি কোৱা হয় ইয়াক আমি কি কৰো যি নেকি কম্পিউটাৰ আৰু টেলিফোন লাইন বা স্যাটেলাইট কানেকশনৰ জৰিয়তে ডাটা পঠিয়ায় কি কৰে বুলি কৈছে ই আমাৰ কি কৰে কম্পিউটাৰ টেলিফোন লাইন বা স্যাটেলাইট কানেকশনৰ জৰিয়তে ডাটা পঠিয়ায় মডেম হৈছে এনেকুৱা এটা ডিভাইস যি নেকি কি কৰে ডিজিটেল সিগনেলক ডিজিটেল যি সিগনেল আছে তাক কি কৰে এনালগ সিগনেললৈ পৰিৱৰ্তন কৰে আৰু কি কৰে এনালগ যি সিগনেল আছে তাক ডিজিটেল সিগনেললৈ পৰিৱৰ্তন কৰে এই মডেমটোক আমি কি বুলি কৈছো আউটপুট আৰু ইনপুট ডিভাইস বুলিও কওঁ কিয়নো এই যি মডেম আছে সেই মডেমটোৱে কি কৰিছে ডাটা পঠিওৱা আৰু ডাটা সংগ্ৰহ কৰাত আমাক কি কৰিছে সহায় কৰিছে সো এতিয়া আমি মডেম মই তোমালোকক বুজালো ইয়াত এতিয়া আমি এবাৰ ডিটেইলছ পঢ়ি চাম ঠিক আছে ইয়াত চাবা মডেমৰ অৰ্থ হৈছে মডুলেটৰ ডিমডুলেটৰ এটো এটাই হয় ঠিক আছে ই এনে এটা যন্ত্ৰ যি ডাটা ডিজিটেল আৰু এনালগ ৰূপত ৰূপান্তৰ কৰিবলৈ ব্যৱহৃত হয় মই এমাত্ৰ তোমালোকক কৈ গৈছিলো এমাত্ৰ এই লাইনটো এতিয়া চাবা কম্পিউটাৰে বাইনাৰী ৰূপত 0 আৰু 1 ডাটা গ্ৰহণ আৰু সংৰক্ষণ কৰে ডিজিটেল ৰূপত ডিজিটেল বাইনাৰী নম্বৰ বুলি আমি কাক কওঁ এই 0 আৰু 1 কে কোৱা হয় তাৰপিছত চাবা কিন্তু যেতিয়া এই ডাটা ইন্টাৰনেটৰ মাজেৰে বা যোগাযোগৰ মাধ্যমৰ যোগে প্ৰেৰণ কৰিবলগীয়া হয় তেতিয়া ই অনলাইন সংকেতলৈ কি হয় ৰূপান্তৰিত হৈ যায় তেতিয়া এই নম্বৰবিলাক কি হয় অনলাইন সংকেতলৈ ৰূপান্তৰিত হয় প্ৰেৰণকাৰীৰ দিশত মডেমটোৱে মডুলেটৰ হিচাপে কাম কৰে ই কি হিচাপে কাম কৰে যেতিয়া আমি প্ৰেৰণ কৰিবলগীয়া হয় পঠিয়াবলগীয়া হয় হে মডেমটোৱে কি হিচাপে কাম কৰে বুলি কৈছে মডুলেটৰ হিচাপে কাম কৰে ডিজিটেল ডাটাক প্ৰেৰণৰ বাবে এনালগ সংকেতলৈ কি কৰে ৰূপান্তৰিত কৰে বুলি কৈছে গ্ৰাহকৰ দ্বাৰা মডেমটোৱে ডিমডুলেটৰ হিচাপে কাম কৰি এনালগ সংকেতক পুনৰ ডিজিটেললৈ ৰূপান্তৰ কৰে ই কি কৰে আকৌ কৈছে যে এই গ্ৰাহকৰ দ্বাৰা মডেমটোৱে মডুলেটৰ হিচাপে কাম কৰি কি কৰে এনালগ সংকেতলৈ আকৌ পুনৰ কি কৰিছে এনালগ সংকেতক পুনৰ ডিজিটেল ৰূপলৈ কি কৰিছে ৰূপান্তৰ কৰে বুলি কৈছে যাতে কম্পিউটাৰে তাক কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে ল'ব পাৰে এইদৰে মডেমবোৰে দীৰ্ঘ দূৰত্বৰ কম্পিউটাৰ সমূহৰ মাজত কি কৰিছে যোগাযোগত সহায় কৰে এই দূৰত যে মই আগতে কৈ গৈছিল যে কম্পিউটাৰ সমূহ কি কৈছে যেটো আমাৰ দূৰত্ব থাকে মডেমবোৰৰ যি দীৰ্ঘ দূৰত্ব থাকে বুলি কৈছে এই কম্পিউটাৰ সমূহৰ মাজত সেই কি কৰিছে যোগাযোগটো কি কৰিছে যোগাযোগত সহায় কৰি দিছে এতিয়া ইয়াত চোৱা দুটামান ছবি দিয়া আছে ইয়াত কি বুলি কৈছে মডুলেট ডিজিটেল সিগনেল বুলি কৈছে এটো চোৱা সিগনেলটো কেনেকুৱা হয় ইয়াক কি বুলি কয় মডুলেট ডিজিটেল সিগনেল বুলি কয় আৰু এটো হৈ গল ডিমডুলেট এনালগ সিগনেল এটো টেলিফোন নেটৱৰ্ক আৰু এটো হৈ গল মডেম সো একেলগে বুজি পাইছা নেক্সট আহি গল ইথাৰনেট কাৰ্ড এই ইথাৰনেট কাৰ্ডটো কি বুলি কৈছে ইথাৰনেট কাৰ্ডটো হৈছে আমাৰ ইন্টাৰনেট বুলিয়ে ক'ব পাৰি যি নেকি বহুখিনি কম্পিউটাৰ একেলগে সংযোগ কৰিবলৈ ই কি কৰে সংযোগ কৰি আৰু হিহঁতৰ ভিতৰতে ডাটা ট্ৰান্সফৰমেশন কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় ইথাৰনেট কাৰ্ড ঠিক আছে ইয়াত দিয়া আছে ই নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড NIC বুলি জনা যায় ইয়াৰ শৰ্ট ফৰ্মটো কি কৈছে NIC বুলি কৈছে আৰু ইয়াক যদি আমি কওঁ নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড বুলি কওঁ wired network স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা নেটৱৰ্ক এডপ্টাৰ ইয়াত কেইটামান পইণ্ট দিয়া আছে পইণ্ট গিটা তোমালকে চাবা ই কম্পিউটাৰ আৰু নেটৱৰ্কৰ মাজত ইন্টাৰফেস হিচাপে কাম কৰে দেখিছানে ইয়াত কি কৈছে যে ই কম্পিউটাৰ আৰু নেটৱৰ্কৰ মাজত
ইণ্টাৰফেচ হিচাপে কাম কৰে এই কম্পিউটাৰ আৰু মাদাৰবোৰ্ডত থকা সাৰ্কিট বোৰ্ড হিচাপে স্থাপন কৰা সাৰ্কিট বোৰ্ড হিচাপে ইয়াক কি কৰা হয় বুলি কৈছে কম্পিউটাৰ আৰু মাদাৰবোৰ্ডত থকা যেটো সাৰ্কিট বোৰ্ড হিচাপে ইয়াক কি কৰা হয় স্থাপন কৰা হয় বুলি কৈছে ইথাৰনেট কেবলৰ সহায়ত ই নেটৱৰ্কৰ সৈতে সংযোগ হৈ থাকে নেক্সট আছে ডাটা ট্ৰান্সফাৰ 10 Mbps পৰা 1 Gbps পৰ্যন্ত সমৰ্থক কৰে তাৰ পিছত চাবা প্ৰতিটো NIC এটা ইউনিক MAC এড্ৰেছ থাকে যিয়ে নেটৱৰ্কত সেই কম্পিউটাৰক চিনাক্ত কৰে এইগিটা আমাৰ ইথাৰনেট যি কাৰ্ড আছে তাত আমাৰ কি হয় সেই গুটে ডিটেইলছ ইয়াত আমাৰ পইণ্ট গিটা দিয়া আছে নেক্সট আহি গ'ল ৰিপিটাৰ এতিয়া চাবা ৰিপিটাৰ কি হয় ধৰা আমি ওয়্যাৰ যোগেদি বা আমাৰ যিবিলাক কেবল থাকে তাৰ যোগেদি আমি যদি ইন্টাৰনেটটো পঠাবলৈ বিচাৰো তেতিয়া আমাৰ কি হয় সেই ইন্টাৰনেটটো আমাৰ 100 মিটাৰ দূৰত্বলৈহে সি গতি কৰিব পাৰে কিন্তু আমাৰ এনেকুৱা এটা ডিভাইস আছে যিটোৰ জৰিয়তে আমি কি কৰিব পাৰো 100 মিটাৰতছে বেছি দূৰলৈ আমি ইন্টাৰনেট প্ৰেৰণ কৰিব পাৰো আৰু সেই যেটো ডিভাইস আছে তাক আমি কি বুলি কৈছো ৰিপিটাৰ বুলি কৈছো তো ই কি কৰিছে আমাক এই ৰিপিটাৰে আমাক কি কৰিছে আমাৰ 100 মিটাৰতকৈ দূৰলৈ আমাৰ যিবিলাক ইন্টাৰনেট কানেকচন তাক আমাক সংযোগ কৰাত কি কৰিছে ৰিপিটাৰে আমাক সহায় কৰিছে আৰু এই যে ডাটা ইয়াত চাবা ইয়াৰ দ্বাৰা নিশ্চিত হয় যে ডাটা বেছি দূৰত্বলৈ যাত্ৰা কৰিব পাৰে নে বিনা দূৰত্বলৈ ইয়াৰ ফলত কি কৈছে ডাটা দীৰ্ঘ দূৰত্বলৈ বিনা হানি বা বিকৃতিৰ প্ৰেৰণ হয় কোনো হানি নোহোৱাকে ই কি হ'ব পাৰে যাব পাৰে ওকে নেক্সট আছে কি আমাৰ হাব এতিয়া ধৰি লোৱা এটা আমি অফিসত কাম কৰো তাত আমাৰ বিভিন্ন ধৰণৰ ধৰা আমাৰ তাত বহুতখিনি কম্পিউটাৰ আছে 10টাও থাকিব পাৰে 20টাও থাকিব পাৰে বা তাতছেও অধিক আমাৰ কম্পিউটাৰ থাকিব পাৰে কিন্তু আমাৰ কি কৰিব লাগে তাৰ প্ৰত্যেকটো কম্পিউটাৰতে কি কৰিব লাগে আমি ইন্টাৰনেট প্ৰেৰণ কৰিব লাগে কিন্তু তেতিয়া আমি কি কৰিম সেই ইন্টাৰনেট প্ৰেৰণ কৰিবৰ কাৰণে আমি কি কৰিম মডেমৰ পৰা আমি কি কৰিম হাবলৈ ইন্টাৰনেটটো প্ৰেৰণ কৰিম এই যে হাব বুলি কৈছো তালে আমি কি কৰিম ইন্টাৰনেটটো প্ৰেৰণ কৰিম আৰু এই হাবৰ পৰা কি হ'ব কম্পিউটাৰলে কি হ'ব ইন্টাৰনেট প্ৰেৰণ কৰা হ'ব ই কি কৰিছে এটাতছেও অধিক ইয়াত চোৱা মই এটা তোমালোকৰ ওচৰত ছবি উপস্থাপন কৰিছো যত নেকি চোৱা আমাৰ পইণ্টবোৰ দিয়া আছে যে আমাৰ এটাতছে অধিক কম্পিউটাৰ হলে আমি কি কৰিম ইয়াত যিবিলাক কেবল লগাম ইয়াত কেবলৰ যোগেদি আমি সেই আমাৰ অফিসত থকা 10টা 20টা কম্পিউটাৰলে আমি কি কৰিব পাৰিম ইন্টাৰনেট প্ৰেৰণ কৰিব পাৰিম ওকে এতিয়া আমাক কি কৈছে যে সুইচটো কি বুলি কৈছে যে সুইচ হৈছে এটা ডিভাইস যি নেকি আমাৰ লোকেল এৰিয়া নেটৱৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কৈছে যেতিয়া আমি কি কৰিছো বহুকেইটা কম্পিউটাৰ এটা ইন্টাৰনেট কানেকচনৰ জৰিয়তে আমি কি কৰিছো কানেক্ট কৰি ৰাখিছো তেতিয়া আমাৰ কি হয় কেতিয়াবা আমাৰ সেই যে ইন্টাৰনেট কানেকচনটো আমাৰ নাইকিয়া হৈ যায় নাইকিয়া হোৱাৰ লগে লগে কি কৰিছে আমাৰ সুইচে তাক সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে আকৌ অলপ সময়ৰ ভিতৰতে পুনৰ আমাক এটা স্পিডত আগতকৈ বেছি স্পিডত কি কৰিছে আমাৰ আগত উপস্থাপন কৰিছে বা আমাক দিছে যাৰ সহায়ত আমি কি কৰিব পাৰিছো ইন্টাৰনেট কানেকচনটো আমাৰ আগতকৈ বেছিকে আমি লবলৈ সক্ষম হৈছো নেক্সট আহিলে ইন্টাৰনেটৰ প্ৰয়োগ বা ইন্টাৰনেটৰ ব্যৱহাৰ এতিয়া ইয়াত চাবা ইন্টাৰনেট কিয় ব্যৱহাৰ হয় আমি সকলোৱে জানো সো কেইটামান ইয়াত এক্সাম্পল দিয়া আছে তো হেগিটা চাম আমি যে প্ৰথম ইয়াত চাবা ইন্টাৰনেট বহুতো সুবিধা আৰু সেৱা কি কৰে প্ৰদান কৰে তো ইয়াৰ ভিতৰত কেইটামান প্ৰধান ক্ষেত্ৰ দিয়া হৈছে যেনেকে দিয়া আছে ওয়াৰ্ল্ড ওয়াইড ওয়েব যাক আমি কি বুলি কৈছো WWW নেক্সট আহি গ'ল ইলেক্ট্ৰনিক ইমেইল যাক আমি কি বুলি কওঁ ইমেইল বুলি কওঁ এতিয়া ইয়াত চাবা
www বা সৰলভাৱে ৱেব হৈছে এটা বিশেষ তথ্য ভঁৰাল ইয়াত কোটি কোটি ৱেব পেজ আৰু অনলাইন ৰিসোৰ্স টেক্সট ছবি ভিডিঅ' ইত্যাদি সংৰক্ষণ কৰা থাকে বুলি কৈছে ইয়াত কি সংৰক্ষণ কৰা থাকে যেনেকৈ আমাৰ টেক্সট হওক ছবি হওক ভিডিঅ' হওক বিভিন্ন ধৰণৰ কি হৈ থাকে ৰিসোৰ্স বিলাক আমাৰ ইয়াত কি হৈ থাকে ষ্ট'ৰ হৈ থাকে সংৰক্ষণ হৈ থাকে www ৰ মাধ্যমেৰে ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে এই তথ্য এক্সেছ আৰু শ্বেয়াৰ কৰিব পাৰে ই শিক্ষা যোগাযোগ আৰু অনুসন্ধানৰ বাবে আটাইতকৈ শক্তিশালী উপাদানসমূহৰ ভিতৰত এটা বুলি কৈছে একেলগে বুজি পালা নেক্সট আহি গ'ল ইলেক্ট্ৰনিক মেইল বুলি কৈছে যাক আমি কি বুলি কওঁ ইমেইল বুলি কওঁ আমি এটা ইমেইল বুলি ক'লে সকলোৱে জানো যেতিয়া আমি কি কৰোঁ কোনোবা এজন পাৰ্সনক বা মেইল পঠিয়াবলগীয়া হয় কোনোবা এজনতকৈ অধিকো হ'ব পাৰে তাত আমি একেটা মেইলকে যদি আমি বহুত কেইজন মানুহকো পঠিয়াব পাৰো তো কি কৰা হয় তাক ইমেইল বুলি কোৱা হয় ইমেইল হৈছে ইন্টাৰনেট ব্যৱহাৰ কৰি বাৰ্তা পঠোৱাৰ আটাইতকৈ সাধাৰণ উপায় ই কি কৰিছে ইমেইলৰ সহায়ত আমি কি কৰিব পাৰিছো বাৰ্তা পঠিয়াবলৈ ই কি কৰিছে অতি সাধাৰণ উপায় বুলি কৈছে যিকোনো সময়ত যিকোনো সংখ্যক তোমালোকে ধৰা এটা মেইল সেম মেইল একেটা মেইলকে আমি 10 জন 15 জন বা তাতছেও অধিক মানুহলৈ যদি প্ৰেৰণ কৰিব বিচাৰো তেতিয়া আমি কিহৰ সহায়ত প্ৰেৰণ কৰিব পাৰিম এই ইমেইলৰ সহায়ত আমি কি কৰিব পাৰিম প্ৰেৰণ কৰিব পাৰিম বিশ্বৰ যিকোনো ঠাইলৈ কি কৰিব পাৰিম আমি মেইল পঠিয়াব পাৰিম ইমেইল পঠিয়াব পাৰিম ইয়াত চাবা কেইটামান মেছেজ কন্টেন্ট দিয়া আছে এটো হৈ গ'ল সাধাৰণ টেক্সট মেছেজ লিখি পঠাব পাৰি নথি ছবি অডিও ভিডিঅ' ইত্যাদি এটাচমেন্ট হিচাপে সংলগ্ন কৰিব পাৰি ইয়াৰ ফলত নতুনকৈ লিখিব নালাগে ফাইল এটা সংলগ্ন কৰি পঠাই দিলে হ'ল আমি ইয়াক কি কৰিব নালাগে বাৰ লিখাৰ আমাৰ প্ৰয়োজন নাথাকে এবাৰ লিখি আমি কি কৰিব পাৰো তাক আমি যোগ কৰি পঠিয়াই দিব পাৰো চাবা ইয়াত আমাৰ সঠিক উত্তৰটো টিক চিন দিবলৈ দিছে প্ৰথম আমাৰ কোৱেশ্চনটো কৈছে যে কম্পিউটাৰ সমূহক বিশ্বজুৰি সংযোগ কৰে কিহে সংযোগ কৰে আমি সকলোৱে জানো যে আমাৰ কম্পিউটাৰ সমূহক বিশ্বজুৰি সংযোগ কৰাৰ ইন্টাৰনেটে আমাক কি কৰে সংযোগ কৰে কোনটো নেটৱৰ্কে এখন চহৰ আবৰি ৰাখে কোনটো নেটৱৰ্কে আমি অলৰেডি পঢ়ি গৈছো যে ওৱান নেটৱৰ্কে আমাক কি কৰে এখন চহৰ কি কৰি ৰাখে আবৰি ৰাখে বুলি কৈছিলে নেক্সট আহি গ'ল ডিজিটেল সংকেতক এনালগ সংকেতলৈ কোনে ৰূপান্তৰ কৰে বুলি কৈছিলে যে এনালগ যি সংকেত আছিল তাক আমাক কিহে ৰূপান্তৰ কৰে বুলি কৈছিলো এই যে মডেম দেখিছা এই মডেমে আমাক কি কৰিছিলে এই ডিজিটেল সংকেতক এনালগ সংকেতলৈ পৰিৱৰ্তন কৰিছিলে নেক্সট আহি গ'ল কোন উপকৰণে সকলো সংযুক্ত উপকৰণলৈ ডাটা প্ৰেৰণ কৰে তো কোনে কৰিছিলে এই যে হাব আছে ই কি কৰিছিলে সকলো সংযুক্ত উপকৰণলৈ ডাটা প্ৰেৰণ কৰিছিলে www কোৱা এটা অংশ কিহৰ এটো কিহৰ এটা অংশ বুলি কৈছে ই হৈ গ'ল ইন্টাৰনেটৰ এটা অংশ নেক্সট আবা আমাৰ খালি ঠাই কিছুমান পূৰ কৰিবলৈ দিছে ইন্টাৰনেট হৈছে দেশৰ এটা নেটৱৰ্ক ইন্টাৰনেট কিহৰ নেটৱৰ্ক এই হৈছে এটা কম্পিউটাৰৰ নেটৱৰ্ক এটা ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো ৱেবসাইট এক্সেছ কৰিবলৈ পাৰো URL ৰ সম্পূৰ্ণ ৰূপ হৈছে ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ ঠিক আছে আৰু ইয়াত কৈছে যে এটা সন্ধান ইঞ্জিনে তোমালোকক ইন্টাৰনেটত কি কৈছে ইন্টাৰনেটত তথ্য বিচৰাত সহায় কৰে তাৰ পিছত আছে দা ওয়াৰ্ল্ড ওয়াইড ওয়েব হৈছে ইন্টাৰনেটৰ এটা অংশ ঠিক আছে এটা ওয়েব পেজ আৰু ওয়েবসাইট একেই ই হয় জানো একেই ই কেতিয়াও নহয় সো ই কি হ'ব ভুল হ'ব নেক্সট আহি গ'ল এটা ওয়েব ব্ৰাউজাৰ ইন্টাৰনেট নাথাকিলে কাম কৰে জানো
ৱেব ব্ৰাউচাৰ যদি আমাৰ নাথাকে তেতিয়া ইন্টাৰনেটটোৱে কাম কৰিবনে ই কেতিয়াও কাম নকৰে সো ই ভুল হ'ব নেক্সট আহিলে সাৰ্চ ইঞ্জিন আমাৰ বাবে ৱেবসাইটবোৰে বিচাৰি পোৱাত সহায় কৰে সাৰ্চ ইঞ্জিনে কি কৰে এটো শুদ্ধ উত্তৰ ই কিয়নো বিচাৰিবৰ কাৰণে ইয়াক আমাক কি কৰে সহায় কৰে ইন্টাৰনেট সংযোগ কৰিবলৈ মডেম লাগে এটো কি হ'ব শুদ্ধ আনসাৰ কিয়নো ইন্টাৰনেট যদি আমি সংযোগ কৰিবলগীয়া হয় তেতিয়া আমাক মডেম লাগিব ইন্টাৰনেট ইন্টাৰনেট 1990 বৰ্ষত বিকাশ হৈছে বুলি কৈছিলে এটো সম্পূৰ্ণ ভুল ই কেতিয়া বিকাশ হৈছিলে 1960 চনৰ পৰা 1980 চনৰ ভিতৰতে কিন্তু ইন্টাৰনেটটো আৰম্ভ হৈছিলে এতিয়া ইয়াত আমাক কি দিয়া আছে 1990 চনত যি নেকি ভুল আনসাৰ সো আজি যিখিনি পঢ়ালো আই হোপ সকলোৱে বুজি পাইছা লেসনটো আকৌ এবাৰ ভালকে তোমালকে পঢ়িবলৈ চাবা আই হোপ সকলোৱে একো ভুল নোহোৱাকে এখিনি কৰিব পাৰিবা আকৌ এটা নতুন চেপ্টাৰ লৈ তোমালকৰ ওচৰত আহিম তেতিয়ালৈকে থ্যাংক ইউ